Praise the Lord, জয় মসি। আজি আকৌ এবাৰ আমাৰ আজিৰ ইউটিউব চেনেলত মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বিশেষ কৰি আমাৰ দৈনন্দিন জীৱনত ঈশ্বৰৰ লগত আমাৰ কেনেকৈ তেওঁৰ সম্বন্ধ আমি অগ্ৰাধিকাৰ কৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব ৰাখি আজি এই ভিডিঅ'টো আমি বনাইছোঁ। যিহেতু আমি বিশ্বাসী জীৱনত যেতিয়া আমি ঈশ্বৰৰ লগত আমি নিজৰ দৈনন্দিন জীৱন কাৰ্য কৰিবলৈ আৰম্ভ কৰোঁ, সেইটো সময়ত আমাৰ লগত বহুতখিনি এনেকুৱা কথা আহি পৰে যাৰ দ্বাৰা আমাৰ লগত ঈশ্বৰৰ লগত যোনটো দৈনন্দিন জীৱনৰ যোনটো সম্বন্ধটো স্থাপনা কৰিবৰ কাৰণে কেতিয়াবা বহুত চেলেঞ্জিং হৈ পৰে। সেই গতিকে আজি কেইটামান মই আপোনাক টিপছ দিম, কেইটামান ষ্ট্ৰেটেজিবিলাক দিম, যাৰ দ্বাৰা আপুনি নিজৰ জীৱনত ঈশ্বৰৰ লগত কেনেকৈ নিজৰ সম্বন্ধটো আৰু মজবুত কৰি তুলিব পাৰে তাৰ বিষয়ে আমি অকণমান চৰ্চা কৰিম। প্ৰথমটো হৈছে আমি নিজৰ জীৱনত ঈশ্বৰৰ উপস্থিতিটোৰ বিচৰাৰ কাৰণে সদায় হাবিয়াস ৰখাটো অতিকৈ দৰকাৰ। সেয়েহে আমি আমাৰ জীৱনত ঈশ্বৰৰ লগত সম্বন্ধ বিকশিত কৰিবৰ কাৰণে তেওঁৰ উপস্থিতিটো লোৱাটো বিৰাট দৰকাৰ আছে। প্ৰথম বংশাৱলী 16:11 এনেকৈ কৈছে, প্ৰভু আৰু তেওঁৰ শক্তিক বিচাৰক। আমেন। তেওঁৰ উপস্থিতি অহৰহ বিচাৰি থাকক। পৰমেশ্বৰৰ উপস্থিতি, ঈশ্বৰৰ উপস্থিতি অহৰহ আমি বিচাৰি থকাটো বিৰাট দৰকাৰ। ইয়াৰ কাৰণে আমাৰ ভিতৰত এই হাবিয়াসটো থকা বিৰাট দৰকাৰ আছে। জেৰেমিয়া 29:13 এনেদৰে কৈছে ঈশ্বৰৰ বাক্যই, তুমি মোক বিচাৰিবা আৰু মোক বিচাৰি পাবা যেতিয়া তুমি মোক সম্পূৰ্ণ হৃদয়েৰে বিচাৰিবা। ইয়াতে আমি দেখিবলৈ পাওঁ জেৰেমিয়াৰ এই বাক্য দ্বাৰা ঈশ্বৰক আমি যেতিয়া সম্পূৰ্ণ হৃদয়েৰে বিচাৰোঁ তেনেহ'লে ঈশ্বৰক আমি পোৱা সম্ভৱ। সেইকাৰণে প্ৰথমতে আমাৰ ভিতৰত ঈশ্বৰক বিচাৰি পোৱাটো আমাৰ জীৱনত প্ৰথমতে আমাৰ সেই হাবিয়াসটো থকা বিৰাট দৰকাৰ। তাৰ কাৰণে আমি ফাৰ্ষ্ট টিপছটো যেতিয়া আমি ঈশ্বৰক ঈশ্বৰৰ লগত আমাৰ সম্বন্ধ বিকশিত কৰিব বিচাৰোঁ, তাৰ কাৰণে সম্পূৰ্ণ আগত আমি তেওঁৰ প্ৰতি হাবিয়াস ৰখাটো দৰকাৰ। ইয়াৰ কাৰণে আপুনি ঈশ্বৰৰ লগত সম্বন্ধ স্থাপন কৰিবৰ কাৰণে আপুনি এনেকুৱা এটা ঠাই আপুনি বিচাৰি ল'ব লাগে, য'ত আপুনি কেৱল আপুনি আৰু আপোনাৰ ঈশ্বৰৰ লগত আপুনি কিছু সময় সম্বন্ধ স্থাপন কৰিব পাৰে, কথা পাতিব পাৰে ঈশ্বৰৰ লগত, য'ত কোনো ধৰণৰ বেলেগ কথা আপোনাক ডিষ্ট্ৰেক্ট নকৰে। তাতে সময় আপুনি ঈশ্বৰৰ লগত দিব পাৰে। আৰু সেই সময়টো এটা ডেডিকেটেড টাইম হ'ব লাগে, য'ত আপুনি কেৱল ঈশ্বৰৰ লগতহে কথা পাতিব। আৰু যদি হয় আপোনাৰ যদি পৰিৱেশটো সেনেকৈ গঢ়ি তোলা দৰকাৰ আছে। আৰু যেতিয়া আপুনি ঈশ্বৰৰ ওচৰত যায়, যদি আপুনি ঈশ্বৰৰ বিৰুদ্ধত কিবা কৰা নিচিনা লাগিছে, আপোনাৰ হৃদয়ত আছে সেনেকুৱা কথা, তেনে ঈশ্বৰৰ আগত আমি কনফেছ কৰাটো দৰকাৰ। আৰু ঈশ্বৰৰ বাক্যটো আপুনি শুনিবলৈ চেষ্টা কৰিব। আৰু যি কথাৰে ঈশ্বৰৰ উপস্থিতিৰ পৰা আপোনাক মনোযোগটো বিভ্ৰান্ত কৰে, সেইবিলাক কথাৰ পৰা আপুনি অলপ দূৰ থকাটো দৰকাৰ। আৰু নিজকে নম্ৰ কৰি ঈশ্বৰৰ ওচৰত আহি একদম ভিতৰৰ পৰা ঈশ্বৰক আপুনি প্ৰাৰ্থনা কৰি ঈশ্বৰৰ শব্দ শুনি ঈশ্বৰক ধন্যবাদৰ সৈতে আপুনি ঈশ্বৰৰ ওচৰত আহক। আৰু ঈশ্বৰে কোৱা কথা যেতিয়া আপুনি ঈশ্বৰৰ ওচৰত আহিব, হাবিয়াস কৰিব, আপুনি যেতিয়া ঈশ্বৰে ভিতৰৰ পৰা আপোনাক প্ৰকাশ কৰিব, সেই ৰিভিলেশ্যন প্ৰকাশিত দিব, সেই প্ৰকাশটো আপুনি লিখি থ'ব পাৰে, যোনটো আপোনাৰ দৈনন্দিন জীৱনত আপোনাক সহায় হ'ব। লিভিং ডেইলি এই বস্তুটো আপুনি নিৰন্তৰ কৰি গৈ থাকক। আৰু ঈশ্বৰক ধন্যবাদ দি আপুনি নিজৰ ঈশ্বৰৰ লগত সম্বন্ধটো আপুনি বিকশিত কৰিব পাৰে। দ্বিতীয়টো কথা হৈছে ঈশ্বৰৰ উপস্থিতি আমাৰ জীৱনত অগ্ৰাধিকাৰ দিয়া, মানে প্ৰায়ৰিটাইজ কৰা দৰকাৰ আছে। প্ৰথমতে আমি ঈশ্বৰৰ উপস্থিতি বিচৰাৰ হাবিয়াস। দ্বিতীয়টো হৈছে ঈশ্বৰৰ উপস্থিতিক বিচৰাটো প্ৰায়ৰিটিত ৰখা, অগ্ৰাধিকাৰত ৰখা। মাটি 6:33 কৈছে, তোমালোকে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা আৰু সকলোবোৰ তোমালোকক দিয়া হ'ব। দ্বিতীয় বস্তু কলচীয়া 3:2 কৈছে, পাৰ্থিৱ বস্তুৰ ওপৰত নহয় কিন্তু ওপৰৰ কথাবিলাকত তোমালোকে মন দিয়া। আৰু গীতমালা 143:8 কৈছে, ৰাতিপুৱাই তোমালৈ মোৰ অবিচল প্ৰেমৰ কথা কঢ়িয়াই আনিব, কাৰণ মই তোমাৰ ওপৰত আস্থা ৰাখিছোঁ। মোক যাবলগীয়া বাট দেখাওক, কাৰণ মই তোমাৰ ওপৰত মোৰ জীৱন অৰ্পণ কৰিছোঁ। তেতিয়া সেইকাৰণে আমি ঈশ্বৰৰ উপস্থিতি আমাৰ জীৱনত অগ্ৰাধিকাৰ দিয়াটো বিৰাট দৰকাৰ আছে। চ' ছিক আৰ্লি ইন দ্য মৰ্ণিং দ্য প্ৰেজেন্স অফ গড। ৰাতিপুৱা ঈশ্বৰৰ উপস্থিতি আপুনি বিচাৰক। দ্য ফাৰ্ষ্ট প্ৰায়ৰিটি, যেনেকৈ ঈশ্বৰৰ ৰাজ্য, প্ৰথমতে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা। আৰু আমি যেতিয়া ঈশ্বৰক বিচাৰোঁ, ঈশ্বৰৰ স্বৰ্গীয় কথাবিলাকৰ বিবেচনা কৰা দৰকাৰ, সেই মনোযোগ থকা দৰকাৰ, নাকি এই সংসাৰৰ কথাবিলাক। তাৰপাছত তৃতীয়টো হৈছে ঈশ্বৰৰ উপস্থিতি হাবিয়াস ৰখা, ঈশ্বৰৰ উপস্থিতিৰ প্ৰাধান্য দিয়া। আৰু তৃতীয়টো হৈছে ঈশ্বৰৰ উপস্থিতিতে থাকি থকা। ইটছ ভেৰি ইম্পৰ্টেণ্ট। বহুতবাৰ আমি ঈশ্বৰৰ উপস্থিতি হাবিয়াস কৰোঁ, ঈশ্বৰৰ উপস্থিতিতে আমি
থাকিবলৈ আমি প্ৰায়ৰিটাইজ কৰোঁ ৰাতিপুৱা প্ৰেক্টিছ কৰোঁ বাট সেই উপস্থিতিত থাকিবলৈ আমাৰ কাৰণে অলপ অসুবিধা হৈ পৰে যোখন 15:4 পদত কৈছে মোৰ মাজত থাকক আৰু মই তোমালোকৰ মাজত থাকিম যেনেকৈ ডালে নিজৰ ফল দিব নোৱাৰে যদিহে ই দ্ৰাক্ষৰসত নাথাকে তোমালোকে মোৰ মাজত নাথাকিলেও নোৱাৰিবা মই লতা তোমালোক ডাল যদি তুমি মোৰ মাজত আৰু মই তোমালোকৰ মাজত থাকো তেন্তে তুমি বহুত ফল দিবা মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা পাচনি কৰ্ম 17:28 পদত কৈছে তেওঁত আমি জীয়াই থাকো আৰু গতি কৰোঁ আমাৰ কি আছে সত্তা আছে আমেন মানে আমি ঈশ্বৰৰ লগতে খালি হাবিয়াস নাৰাখি কেৱল তেওঁক প্ৰাধান্য নিদি কিন্তু জীৱনৰ প্ৰত্যেকটো ক্ষণত ঈশ্বৰৰ লগতে লাগি থাকিবলৈ ঈশ্বৰে আমাক কি কৈছে আমাক উৎসাহ কৰি আছে আৰু অন্তিম টিপছটো হৈছে ইয়াক আমি প্ৰেক্টিছ কৰিব লাগে যেনেকৈ আমি শুনিছোঁ প্ৰেক্টিছ মেক্স মেন পাৰফেক্ট চ' সেইটো কৰোঁতে আমাৰ অনুশীলনটো সদায় ৰখা দৰকাৰ তাৰ প্ৰেজেন্সটো খোজা দৰকাৰ যেতিয়া আমি প্ৰেজেন্স আমি ল'ম প্ৰথম থেছালনী 5:17 পদত কৈছে অনবৰতে প্ৰাৰ্থনা কৰা চ' প্ৰেক্টিছ ইট প্ৰাৰ্থনা কৰক প্ৰেক্টিছ কৰক প্ৰাৰ্থনা কৰি থাকক এনি টাইম আপুনি খোজকাঢ়ি থাকোঁতে ড্ৰাইভিং কৰি থাকোঁতে কাম কৰি থাকোঁতে পঢ়ি থাকোঁতে আপোনাৰ স্পিৰিটত আপুনি ঈশ্বৰৰ লগত প্ৰাৰ্থনা কৰে এনেকৈ কথা পাতি থকা দৰকাৰ আছে প্ৰথম থেছালনী 5:16 আৰু 18 পদত এনেকৈ কৈছে সদায় আনন্দিত হওক অহৰহ প্ৰাৰ্থনা কৰক সকলো পৰিস্থিতিত ধন্যবাদ দিয়ক কিয়নো খ্ৰীষ্ট যীশু তোমালোকৰ বাবে ঈশ্বৰৰ ইচ্ছা এইটোৱে এইটো আমি কি কৰি থাকিব লাগিব ইয়াক আমি প্ৰেক্টিছ কৰি থাকিব লাগিব সদায় ধন্যবাদ দি থাকিব লাগিব পৰিস্থিতি যেনেকুৱা হওক ঈশ্বৰৰ ধন্যবাদ দি থাকিব লাগিব ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি থাকিব লাগিব প্ৰেইজ দ্য লৰ্ড আৰু এইটোৱেই যে আৰু ঈশ্বৰৰ উপস্থিত আমি সদায় আনন্দিত থকাটো দৰকাৰ আছে কলছিয়া 3:16 পদত কৈছে খ্ৰীষ্টৰ বাক্য তোমালোকৰ মাজত সমৃদ্ধিশালীভাৱে বাস কৰক সকলো জ্ঞানেৰে ইজনে সিজনে শিক্ষা আৰু উপদেশ দি গীতমালা আৰু গীত আৰু আধ্যাত্মিক গীত গাই ঈশ্বৰৰ প্ৰতি সদায় কৃতজ্ঞতা প্ৰকাশ কৰক চ' দিছ ইজ যোনটো আমি প্ৰেক্টিছ কৰাৰ কথা কৈছোঁ তাতে ঈশ্বৰৰ বাক্য থকাটো দৰকাৰ আছে ঈশ্বৰৰ বাক্য আমি পঢ়ি ঈশ্বৰৰ বাক্য আমাৰ মাজত একেবাৰে গভীৰভাৱে সমৃদ্ধিশালীভাৱে আমাৰ মাজত বসবাস কৰাটো দৰকাৰ আছে যাতে আমি দুখ কষ্ট পৰীক্ষাত পৰা ব্যক্তিবিলাকক আমি ঈশ্বৰৰ বাক্যৰ দ্বাৰা ইজনে আনজনক কি কৰিব পাৰোঁ উপদেশ দিব পাৰোঁ ঈশ্বৰৰ স্তুতিৰ প্ৰশংসাৰ গীত গাই ঈশ্বৰৰ মহিমা আমি কৰি থাকিব পাৰোঁ এই বাইবেলৰ পদবিলাকে আমাক এই কথা সোঁৱৰাই দিছে যে আমি যদি ঈশ্বৰক বিচাৰি থাকোঁ তেওঁ আমাৰ মাজত থাকিব আমি প্ৰাৰ্থনা উপাসনা আৰু আজ্ঞাকাৰিতাৰে অবিডিয়েন্সৰ দ্বাৰা উপস্থিতি ঈশ্বৰৰ উপস্থিতি অনুসৰণ কৰি আমাৰ দৈনন্দিন জীৱনক তেওঁক আমি কি কৰিব পাৰোঁ তেওঁৰ উপস্থিতি আমি ল'ব পাৰোঁ আশা কৰোঁ আজিৰ এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে ঈশ্বৰৰ নিজৰ জীৱনক কেনেকৈ প্ৰাধান্য দিব পাৰে ইয়াৰ কথাৰ দ্বাৰা আপুনি আশীৰ্বাদ হৈছে আমাৰ এই ইউটিউব চেনেলত আমি সদায় আমি বিভিন্ন বিষয় লৈ আমি আহি থাকিম আমাৰ এই ইউটিউব চেনেলক আপুনি ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু লগতে আপোনাৰ প্ৰিয় লোকবিলাকৰ মাজত আপুনি শ্বেয়াৰ কৰি দিয়ক ঈশ্বৰৰ আশীৰ্বাদ আপোনালোকৰ লগত থাকক এই বুলি আজিৰ এই ভিডিঅ' আমি ইয়াতে সামৰণি মাৰিছোঁ প্ৰেইজ দ্য লৰ্ড